আজি মই আপোনালোকক ৰ'দত নিদিয়াকৈ কেনেকৈ জলফাই আচাৰ থ'ব লাগে তাকে দেখুৱাম। একেবাৰে সহজে আপোনালোকে এইটো বনাব পাৰে আৰু বছৰ ধৰি থৈ দিলেও ৰ'দত নিদিলেও আপোনালোকৰ অকণমানো এই আচাৰটো বেয়া নহয়। আৰু এয়া দেখিছেনে কালাৰে সৈতে কিমানখিনি ধুনীয়া হৈছে। আপোনালোকে প্লাষ্টিক বয়ামত থ'লেও একো নহয় আৰু মানে 3 দিন 4 দিনমান যদি একেৰাহে বৰষুণ দি থাকে তেতিয়া যদি ৰ'দত নিদিয়া আচাৰবিলাক বেয়া হৈ যায় ন, তেনেকুৱা নহয়। এই আচাৰটো অকণমানো ৰ'দত দিয়াৰে প্ৰয়োজন নাই। কেনেকৈ বনালোঁ চাওঁচোন আহক। এইফালে প্ৰথমে এইখিনি ধুনীয়াকৈ ধুই অকণমান মানে পানী নাই বাৰু, এইখিনি ধুই থৈ দিওঁতে মানে পানীটো শুকাই গ'ল। পানী থাকিলেও একো নাই, এনেকৈ থৈ গামলা এটাতে লৈ লৈছোঁ আৰু ইয়াতে অকণমান সৰহকৈ নিমখ দি এতিয়া এইখিনি মই ঢাকন দি প্ৰায় 15 দিনমানৰ কাৰণে থৈ দিম। 15 দিন আপোনালোকে যদি 5 দিন 6 দিন তেনেকৈও থ'ব পাৰিলেও একো নাই, 10 দিনমানৰ কাৰণে থ'লেও একো নাই। আৰু এয়া দেখিছেনে এতিয়া মই এনেকৈ থৈ দিলোঁ আৰু আজি মই 10 দিনৰ পিছত আপোনালোকক দেখুৱাম। এইখিনি চাওকচোন, মোৰ মানে এটা প্ৰব্লেম হ'ল, এইটো গামলাটো মানে অকণমান ফুটা আছিল নেকি, তলৰ ফালে মানে পানী গ'ল, মই গম পোৱাই নাছিলোঁ, পিছতহে গম পাইছোঁ। একো নাই বাৰু, তথাপিও মোৰ এইখিনি একো নহ'ল, মানে বেয়া নহ'ল। আৰু এতিয়া মই এনেকৈ সেই নিমখ পানীৰ পৰাই উঠাই থৈ দিছোঁ আৰু এইখিনি ধোৱাৰো প্ৰয়োজন নাই দেই। নিমখ একদম আপোনালোকে বেছিকৈ সোমাইছে বুলি নাভাবিব, পাৰিলে অকণমান সৰহকৈ দি দিব আৰু খুব ধুনীয়া জোখত আপোনালোকৰ নিমখটো হৈ যাব। আৰু আপোনালোকে এনেকৈ পিচকৈ কাটিও ল'ব পাৰে আৰু এনেকৈ পিটিকাও কৰি ল'ব পাৰে মোৰ দৰে। মই কিন্তু গোটেইখিনি পিটিকি নেপেলাওঁ, কেইটামানহে পিটিকিম যাতে খাবলৈ বেছি ভাল হয়। আৰু এতিয়া ডাঙৰ চামুচেৰে 3 চামুচমান সৰিয়হ লৈছোঁ। সৰিয়হ লোৱাৰ পাছত এতিয়া ইয়াতে ভিনেগাৰতে তিয়াম আৰু চাব যাতে বাতিটো আপোনালোকৰ অকণমানো পানী লাগি নাথাকে, সেইটো কথা আপোনালোকে মন কৰিব। নহ'লে ইয়াত যদি অকণমান পানী লাগি থাকে তেতিয়া আপোনালোকৰ এই মানে আচাৰ যিটো বনাব সেইখিনি আচাৰখিনি একেবাৰে বেয়া হৈ যাব। আৰু বেছি মছলাও ইয়াত মই এড কৰা নাই। কেইটামান জিৰা, কালজিৰা লৈছোঁ, ধনিয়া কেইটামান, তেজপাত আৰু শুকান জলকীয়া কেইটামান, এনেই নাম মাত্ৰহে লৈছোঁ দেই, বৰ বেছিও প্ৰয়োজন লোৱা নাই। আপোনালোকে ইয়াত চফ দি দিব পাৰে, চফ দিলেও খুব ধুনীয়া এটা গোন্ধ আহে। আৰু এইখিনি অকণমান মানে ল' ফ্লেমতে ভাজি ল'ম আৰু দেয়াই পেলাই নিদিব, একেবাৰে দেয়া নিচিনাকৈ ভাজিলে মানে কি হয়, এইখিনি ভাল নালাগে, মানে খাবলৈ কিবা তিতা নিচিনা এটা হয় যে। আৰু ইয়াত মই মেথিটো দিয়া নাই দেই, পিছত বাৰু মেথিটো অকণমান কেইটামান মই ব্যৱহাৰ কৰিম বাৰু। আৰু এতিয়া তেজপাত কেইখিলা ফালি লৈ এতিয়া এই মছলাখিনি যিখিনি আছিলে সেইখিনি মই এতিয়া ধুনীয়াকৈ গুড়ি কৰি ল'ম। যিহেতু মোৰ এই মিক্সিটো ডাঙৰ হয় ন, বাতিটো সৰু বাতি নাই, সেইকাৰণে একদম তলিতে লাগি আছে। এয়া দেখিছেনে। এতিয়া মছলাখিনি আপোনালোকে নিজৰ হিচাপত ল'ব, যদিহে জলফাই বেছি আছে তেতিয়াহ'লে মছলাটো নিজৰ হিচাপত লয়। এইখিনি মই 3 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ আৰু এতিয়া এনেকৈয়ে মই এতিয়া পেষ্ট বনাই ল'ম। যদি ভিনেগাৰ প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব পাৰিব। এইখিনি দেখিছেনে, বৰ বেছি মিহি কৰি পেলোৱা নাই, মই অকণমান মানে গোটাকৈ থৈ দিছোঁ পেষ্ট বনাওঁতে। আৰু এইফালে কেৰাহী এখন পাতি ইয়াতে তেল এপোৱামানৰ জোখত দিছোঁ, বৰ বেছিও মই ব্যৱহাৰ নকৰোঁ তেলটো। আপোনালোকে তেল কম বেছিও দিব, এই আচাৰটোত মানে কমকৈ দিলেও কোনো কথা নাই, খুব ধুনীয়া হয় আচাৰটো, বৰ বেছিকৈ নিদিলেও হয়। আৰু এতিয়া তেলখিনি গৰম হয় মানে ইয়াতে মই দিছোঁ হালধি গুড়ি। যিহেতু নিমখ দিয়াই আছিল, আপোনালোকে চেক কৰি চাব, যদি প্ৰয়োজন হয় নিমখো অকণমান এড কৰি দিব। আৰু হালধি গুড়ি দিলোঁ, ৰেড চিলি দিলোঁ 2 পেকেট, 2 টকীয়া পেকেটৰ। এনেও যিহেতু শুকান জলকীয়া এড কৰিছোঁৱেই, সেইকাৰণে আপোনালোকে কেঁচা জলকীয়াটো দিব পাৰে, যদিহে দিয়ে ভিনেগাৰত তিয়াই পিনি অলপ সময় থৈ দিব, তাৰপাছত দিব। আৰু চাব যাতে অকণমানো তাতো পানী লাগি নাথাকে। আৰু এইটো যিটো পাত্ৰ লৈছোঁ গামলাটো, সেইটো ধুনীয়া শুকান হ'ব লাগিব। আৰু ইয়াতে লৈছোঁ জিৰা গুড়ি, এইখিনিও এতিয়া ইয়াতে এড কৰি দিম মই। ধনিয়া গুড়ি লৈছোঁ, ধনিয়া গুড়িও মই ইয়াত 2 পেকেটৰ জোখত দিছোঁ। আটাইকেইটা মই 2 টকীয়া পেকেটৰ দিছোঁ, বৰ বেছিও মছলা ব্যৱহাৰ কৰা নাই মই। আৰু এতিয়া শুকান চামুচ এখন লৈ ধুনীয়াকৈ এইখিনি এবাৰ মিক্স কৰি ল'ম। আপোনালোকে আচাৰ বনাওঁতে সদায় এটা কথাই মনত থ'ব, যিটো পাত্ৰ বা চামুচ লয়, হেতা লয়, সেইটো যাতে শুকান হয়, সেইটো কথা মনত থ'লে আচাৰ আপোনালোকৰ কেতিয়াও বেয়া নহয়। আৰু যিখিনি মছলা মই এইখিনি পিচি লৈছিলোঁ, সেই মছলাখিনিও এতিয়া ইয়াতে মই এড কৰি দিছোঁ। এড কৰি ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ, দেখিছেনে। খুব ধুনীয়াকৈ এইখিনি মই
মিক্স কৰি দিছোঁ আৰু এতিয়া যিখিনি মই সৰিয়হৰ পেষ্ট বনাই থৈছিলোঁ ইয়াতে আৰু অকণমান ভিনেগাৰ দি দিলোঁ যিহেতু এইটো অকণমান ডাঠ নিচিনা লাগিলে সেইকাৰণে আৰু অলপ ভিনেগাৰ দি ধুনীয়াকৈ এতিয়া আটাইখিনি ইয়াতে মই চামুচখনেৰে মিক্স কৰি দিম আপোনালোকে যদিহে এই পদ্ধতিত মই বনোৱাৰ দৰে এবাৰো বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আশা কৰোঁ ভাল পাব আৰু এবাৰ যদি এনেদৰে বনাই বাৰে বাৰে আপোনালোকৰ এনেদৰে বনাই থাকিবলৈ মন যাব যিহেতু আচাৰটো অকণমানো বেয়া নহয় সেইকাৰণে দেখিছেনে এইখিনি এতিয়া ধুনীয়াকৈ মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু এয়া চাওক খুব ধুনীয়া হৈছে কালাৰে সৈতে আৰু যিখিনি তেল গৰম কৰিছিলোঁ সেইখিনি পুৰা গৰম হৈ গ'ল আৰু কেইটামান পাঁচফোৰণ ইয়াতে দি দিছোঁ তাতে মিঠি গুটিও কেইটামান দি দিলোঁ পাঁচফোৰণতে আছিলে যিহেতু আৰু এতিয়া একদম গৰমে এতিয়া মই যিখিনি মিক্স কৰি থৈছিলোঁ জলফাইখিনি ইয়াতে এড কৰি দিম দেখিছেনে এইখিনি দিয়াৰ পাছত এতিয়া মই ভালদৰে এবাৰ মিলাই দিম চামুচখনেৰে আপোনালোকে যিমান পাৰে লগে লগে এইখিনি মিক্স কৰি দিব দেখিছেনে হৈ গ'ল আৰু এইখিনি মোৰ মিক্স কৰি আৰু আজি ৰেচিপিটো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ইয়াত তেল আৰু সৰহকৈ দিব বিচাৰে তেতিয়াহ'লে একেবাৰতে আপোনালোকে সৰহকৈ তেল দি দিব পাৰে গৰম কৰি গৰমে দি দিব নহ'লে আৰু এটা কথা এইটো যেতিয়া বয়ামত ভৰাব এই আচাৰখিনি কিন্তু আপোনালোকে ঠাণ্ডা হোৱাৰ পাছতহে ভৰাব গৰমে ভৰালে গৰম ভাৱটো সোমাই যাব আচাৰ বেয়া হ'বও পাৰে তেন্তে আজিলৈ বাই